অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত ৰাজপথত নামিল শিৱসাগৰৰ ছাত্ৰ সমাজ। শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুতলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে। জুবিন গাৰ্গক ছিংগাপুৰলৈ কোনে নিছিল, অসুস্থ জুবিনক পানীৰ সৈতে খেলিবলৈ কোনে নিছিল আদি বিভিন্ন প্ৰশ্ন উত্থাপন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী কোনো যাতে বাছি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰপেক্ষ তদন্তৰ দাবী জনায়। প্ৰায় ২.৫ মান বজাৰ পাছত এটা খবৰ আহিলে ছচিয়েল মিডিয়া আৰু সামাজিক মাধ্যমৰ যোগেদি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি। তাৰ পাছত দেখা গৈছে আপোনাৰ সামাজিক মাধ্যমৰ সংবাদ মাধ্যমৰ তাৰ যোগেদি দেখা গৈছে যেন এই হত্যাকাণ্ডত বহুত ৰহস্য নতুন ওলাই আছে ডেইলি। আপোনাৰ এই হত্যাকাণ্ডত লগত জড়িত থকা শ্যামকানু মহন্ত লগতে সিদ্ধাৰ্থ শৰ্মাৰ লগতে যিমানখিনি আপোনাৰ জুবিন গাৰ্গৰ ছিংগাপুৰত গৈছিলে সকলোকে এৰেষ্ট কৰিব লাগে, উচিত তদন্ত হ'ব লাগে। যোৱা ২০ তাৰিখে আমি সচেতন যুৱক হিচাপে শিৱসাগৰৰ সচেতন যুৱক হিচাপে এখন FIR দিছোঁ। ২২ তাৰিখে আপোনাৰ CID আহিছে, গুৱাহাটীৰ পৰা আহি মোৰ পৰা ষ্টেটমেণ্ট লৈছে। মই এটা কথাই স্পষ্ট কৈছোঁ, যদি আপোনাৰ জুবিন গাৰ্গ আপোনাৰ অসুখীয়া আছিলে, ৰেষ্ট ল'ব গৈছিলে ডাক্তৰে, তাৰ পাছতো কেনেকৈ নাৱত উঠিব পাৰে? নাৱত উঠিলেতো আপোনাৰ কিবা ফিজিকেল টেষ্টিং কিবা কৰে, কিবা চাৰ্টিফিকেট দিয়ে, সেইটো কেনেকৈ পাৰিলে? জুবিনটো অসুখীয়া মানুহ আছে, তাৰ উপৰিও আপোনাৰ তাত এখন আপোনাৰ সেই নাওখন এটা CCTV থাকে, তাৰ টেষ্টটো কেলে আমাক ৰাজহুৱা কৰা নাই, এৰি দিয়া নাই? সেইটোতো এৰি দিব লাগে। ইয়াৰ পৰা আপোনাৰ শ্যামকানু মহন্তই নি ব্যৱসায়ী স্বাৰ্থত ছিংগাপুৰলৈ জুবিনক দি পইচা ঘটাৰ স্বাৰ্থত তাত নি লৈ এঠানি কৰিলে, এৰি দিলে, মৃত্যু কৰালে। এইটো আপোনাৰ মানে ইয়াত আপোনাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত লগতে বহু কেইজন মানুহ জড়িত আছে। ডেইলি নতুন এটা আপোনালোকে দেখি আছে, এটা ৰহস্য ওলাই আছে। মানে উচিত তদন্ত হ'ব লাগে, সকলোকে এৰেষ্ট কৰিব লাগে। যদি এৰেষ্ট নকৰে, এই ২ এদিনতে যদি এৰেষ্ট নহয়, ইয়াতকৈ জংগী আন্দোলন হ'ব। সংবাদ মাধ্যমৰ যোগেদি আমি স্পষ্ট। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।